অ' মাই গড 5,000 ছাত্ৰ-ছাত্ৰী এটা প্ৰেক্ষাগৃহত এক্সপিৰিয়েঞ্চ কেনেকুৱা মজা চাই থাকক দেখাম ৰ'ব তাৰ আগত ভূমিকম্পত ফাট মেলা দি ফাটি যোৱা মোৰ জোতা জোৰত ফেব্ৰিক মাৰিব চেষ্টা কৰিছিলোঁ কিন্তু ইমান ডাঙৰ ফাট এটা ফেব্ৰিকেৰে জানো জোৰা লাগিব বোলো আও বোপা এইটোতো অসম্ভৱ কথা কিন্তু অৰ্জুনক বাদ দেখুওৱা শ্ৰীকৃষ্ণ কলিৰ যুগত এতিয়াও আছে এইজন বিজিত মোৰ ফাটা জোতাযোৰ এৰি মই তাৰ জোতাযোৰে পিন্ধি গ'লো ক'ৰবাত অহাৰ আগতে যোনবিলাক কাম আমি চেক কৰি চাব লাগে সেইবোৰ মানে মোৰ অভ্যাসত নাই সেয়েহে মোৰ আজি এই অৱস্থা বাৰু যা নহওক এতিয়া বাছ আহি পালে আৰু লিষ্টখনত নাম থকা আটাইবোৰ গাড়ীত উঠিছে নে নাই এইবোৰ চেক কৰিলে লগতে সকলোকে এখন আইডেণ্টি কাৰ্ডো দিলে আৰু এনেকৈ আমি হাঁহি ধেমালি নাচ গান ফূৰ্তি কৰি আমি গৈ আছো আমাৰ ডেষ্টিনেশ্যনলৈ এতিয়া লাহেকৈ আমি আহি পালো আমাৰ ডেষ্টিনেশ্যন মই বৰ্তমান উপস্থিত আছো জ্যোতি বিষ্ণু কলা মন্দিৰ গুৱাহাটী খানাপাৰাত য'ত আজি অনুষ্ঠিত হ'বলৈ গৈ আছে যুৱ নেতৃত্ব 2026 বলক আপোনাৰ চাগে বিশ্বাস নহয় মোৰো বিশ্বাস হোৱা নাছিল ইয়াত প্ৰায় 5,000 ল'ৰা ছোৱালী আছে আমাৰ মাজত সকলোৰে শ্ৰদ্ধাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মামাৰ লগতে ডিম্পু দাও আহিছিলে লগতে আৰু বহুতো বিশিষ্ট ব্যক্তিও আহিছিলে তাৰ মাজতে যদি আমি নাম কওঁ যে আমাৰ অসমৰ বিশিষ্ট লেখিকা অনুৰাধা পূজাৰী বাইদেউ তাত উপস্থিত আছিলে একেবাৰে শেষত সকলোৱে খাই লৈ ঘৰলৈ যাওঁ বাৰু আপুনি এই অনুষ্ঠানটোত আহি কি শিকিলে এবাৰ কমেণ্টত ক'বলৈ নাপাহৰিব বাই বাই